হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে তো আজি এটা নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ তো আজি আপোনালোকক গাঁৱৰ পূজা দেখাম গাঁৱৰ বাইশও পূজা তো আজি ৰাতিপুৱাৰ পৰা কাম চলি আছে সেইটো কাম চলাৰ পৰা আপোনালোকক আজি শেষলৈকে দেখুৱাই আছোঁ তো চাব হাজাৰ ভিডিঅ'টো এনজয় কৰক না কি তো আজি গাঁৱৰ পূজা আপোনালোকক দেখুৱাম আৰু গাইজ এইফালে এনেকুৱা ৰাতিপুৱা বাঁহ দাঙি আহি গ'ল তো পূজা চলিব এইকেইটা বাঁহেৰে মানে বাঁহৰ চুঙা বনাব আৰু চুঙাত আৰু সকলোৰে নিজৰ এনেকুৱা বাঁহ লৈ আহি কিনে এনেকুৱা চুঙা বনাই আছে আৰু এইফালে একজন বনাই আছে সেই সিহঁতে যি চুঙা যি বনাই এই পিছত যি কিবা হয় এতিয়া কি কয় পকচাক বুলিয়ে কয় ন আৰু গৈছে ইয়াতে ওই পকচাক পাতটো আৰু লগতে চাউলটো ইয়াত ভৰাই কিনে সেই বস্তুটো বনোৱা হ'ব পকচাকটো তো কেনেকুৱাকৈ হয় আপোনালোকে শেষলৈকে চাই থাকিলে দেখা পাব বাৰু আৰু এনেকুৱাকৈ সকলো মানে যিমান কেইজন আছে সকলোবোৰে বনাই আছে এতিয়া সেইকেইটা হ'ল বনোৱা হৈ গ'ল চুঙাকেইটা এনেকুৱাকৈ বনালে আৰু বাকীকেইটা বনাই আছে আৰু এতিয়া সকলোৱে মানে ঘৰৰ পৰা অলপকৈ চাউল লৈ আহি কিনে এতিয়া মানে পিঠাটো ভুকোৱা হ'ব ইয়াতে তাৰ গাইছ অথনি যে আপোনালোকে যে দেখা পাইছিল বাঁহৰ চুঙা বনোৱা থকা তো সেই বাঁহৰ চুঙাত এইকেইটা মানে ভৰোৱা হ'ব তো মানে চাউল গুড়া থাকিব তাৰ লগতে এইফালে পকচাক পাত আছে তাৰপিছত এইফালে ঢেকীয়া তো সেইকেইটা মানে মিলি কিনে তো মিহলি কিনে পূৰা মিক্স কৰি কিনে এই বাঁহৰ চুঙাটোত ভৰোৱা হ'ব ঠেলাওৰে আৰু গাইছ এইকেইটা পকচাক পাতটো এতিয়া মানে পূজাৰ থানলৈকে লৈ যোৱা হ'ব তো পূজাৰ থানটো ইয়াৰ পৰা 1 কিলোমিটাৰ মান হ'ব চাগে তো লৈ গৈ আছোঁ এতিয়া আৰু গাইছ এইটোৱে হ'ল পূজাৰ থানটো এইফালে আছে পূজা আৰু এইটো কয় যিটো পাতটো দেখা পাই আছে এইটো হ'ল মেৰা বুলি কয় আমি তো আপোনালোকৰ ভাষাত কি কয় ইমান ভালকৈ নাজানো আমি মেৰা বুলিয়ে কওঁ তো এনেকুৱাকৈ পূজা কৰা হয় আৰু এইফালে কিবা বনাই আছে এনেকুৱাকৈ পাতৰে এই কি পাত বুলি কয় এইটো খাই পাত অঁ সি সেনেকুৱা বুলি কয় বোলে আৰু সেনেকুৱাকৈ পূজা কৰা হয় আমাৰ ৰাভাসকলৰ বাইশ পূজা আৰু গাইছ এতিয়া যিকেইটা পকচাক পাত লৈ আনিছোঁ সেইকেইটা পাতকেইটা এতিয়া ছিঙি আছোঁ এইকেইটা ছিঙি কিনে যেতিয়া চাউল গুড়াৰ লগত এতিয়া মিহলি কৰি কিনে ইয়াতে ঢেকীয়া দি কিনে পূৰা মিহলি দি কিনে বনোৱা হ'ব আৰু বাঁহৰ আৰু গাছ ইফালে হ'ল পকচাক পাত ছিঙি থকা হৈ আছে আৰু ইফালে আছে ঢেকীয়া পাত আৰু গাছ এতিয়া আহি পালোঁ য'ত মানে ধিবিৰি ঘৰত তো সেই ঘৰতে মানে ধানটো ভুকোৱা হয় ধানৰ পৰা চাউল হ'ব চাউলৰ পৰা আকৌ চাউলটো ভুকাব তেতিয়াহে আৰু চাউল ভুকাই কিনে এই যিটো পিঠা ঘূৰাটো হয় সেই পিছতহে ইয়াত লৈ যাব থানত পূজা থানত তো তেনেকুৱাকৈ ভুকোৱা হয় আৰু কেনেকুৱাকৈ ভুকাই আছে সেইটো দেখুৱাইছোঁ এতিয়া বাৰু মানে ধানটো ভুকাই আছে তো ধানৰ পৰা চাউল হ'ব চাউলৰ পৰাহে আকৌ পিঠা ঘূৰাটো হ'ব এইটো ৰাভা ট্ৰেডিশ্যনেল জাতিৰ উৎসৱ বুলি কয় আৰু যিটো মূৰত বান্ধি থৈ দিছে সেইটো হ'ল কামবুং বুলি কয় আৰু গাইছ অসমীয়াৰে ভালকৈ নাজানো বাৰু কিন্তু আমাৰ ৰাভা ভাষাত যিটো এই তলৰটো সেইটো চাম বুলি কয় আৰু হাতৰ লোৱাটো মাংকুনা বুলি কয় আৰু এইটো যিটো আছে সেইটো তলৰ হ'ল বান আৰু এইটো হ'ল চান্দ্ৰী সেনেকুৱা অসমীয়াইদি ভালকৈ নাজানো বাৰু ৰাভা ভাষাৰে কৈ দিলোঁ সেইকাৰণে এইফালে ধানটো ভুকাই থকা হৈ আছে আৰু এইফালে খুৰী আৰু এইফালে মামী আছে দুইজনে ভুগি আছে আৰু সিহঁতে হ'ল মানে ডিউৰি আৰু মাকটো বুলি কয় নেকি সৰু বস্তুকেইটা মানে ইমান অসমীয়া দি ভালকৈ নাজানো তাৰ কাৰণে ৰাভা ভাষা দি আমি কৈ থকা আৰু ৰাভা ভাষা দি কয় এইটো চাম বুলি কয় আৰু এইটো যিটো কয় এইটো মাংকুনা বুলি কয় তো আমাৰ ৰাভা ভাষাত আৰু তো অসমীয়া দি ইমান ভালকৈ নাজানো ইমান অসমীয়াটো নচলে ন গাঁৱত তাৰ কাৰণে ৰাভা ভাষাৰে কৈ দিলোঁ আপোনালোকে যদি জানে কমেণ্ট কৰি জনাই দিব আৰু গাইছ যিকেইটা মানে চাউলটো ভিজোৱা হৈছিল তো চাউল ভিজালেহে মানে পিঠা ঘূৰাটো হয় ন তাৰ কাৰণে চাউলটো ভিজাই থোৱা হৈছিল আৰু এইফালে জিঠিহঁতে উঠাই আছে আৰু এতিয়া কি কৰা হ'ব পিঠা ঘূৰা হ'ব তো এতিয়া ভুকোৱা নাই আৰু বহুত মানুহ আহি কিনে এই চাউলকেইটা মানে ভুকোৱা হ'ব তো সেইকেইটাও আপোনালোকক দেখুৱাম বাৰু কি ধুনীয়া নাজাৰা গাঁৱৰ না কি তো সকলোবোৰ আজি গাঁৱৰ দৃশ্যৰ পৰা আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ পূজাকেইটা কেনেকুৱা হয় মানে আমাৰ ৰাভাসকলে মানে এই বাইশ পূজাটো সকলো মানে ৰাভাসকলে পালন কৰা হয় এই বাইশ পূজাটো তাৰ কাৰণে আপোনালোকক দেখুৱাই আছোঁ আমাৰ ৰাভা পূজা কেনেকুৱা হয় বাইশ পূজাটো
চাই থাকিব যিহেতু প্ৰথমতে দুজনে ভোগাই আছিল ধানটো আৰু যিহেতু বহুতকেইটা মানে চাউল পিঠা ভোগাব লাগিব তো তাৰ কাৰণে গাঁৱৰ সকলোবোৰে ওলাই আহিছে মহিলাকেইটা তো সেই মহিলাবোৰ সকলোবোৰ ওলাই আহি কিনে এতিয়া ইফালে পিঠাটো ভোগাই আছে আৰু বম গৰম দিন আৰু গাইছে এই ঘৰটো পুৰা ফুল হৈ আছে মানুহ আৰু তাৰপিছত আকৌ এই ঘৰটো ভোগাই আছে এই ঘৰত কম ভাল সেই ঘৰত তিনিজনে আছে আৰু গাছ পূজা থানৰ কাৰণে সেনেকুৱাকৈ লৈ যোৱা হৈছে পিঠা গুড়া যিকেইটা ভোগোৱা হৈছে সেইকেইটা আৰু এইটো যিটো লৈ যাইছে এইটো আমাৰ ৰাভা ভাষাৰে সুযোগ বুলি কয় এইফালে আৰু গাছ সেনেকুৱাকৈ পূজা থানলৈকে লৈ যোৱা হ'ব তো 1 কিলোমিটাৰমান দূৰ হ'ব ইয়াৰ পৰা লৈ যোৱা তো সেনেকুৱাকৈ খোজকাঢ়ি লৈ যোৱা হ'ব খালী ভৰিৰে তো পূজা থানলৈকে লৈ যাওক আৰু যিটো এতিয়া মানুহকেইটা ভোগাই আছে ন ইয়ালৈকে গৈ আছোঁ আৰু ইয়াৰ বহুত মানুহ ভোগাই আছে আৰু ইয়াৰ পৰা লৈ যাব হ'ব সিটো আৰু গাইছ যিকেইটা পিঠা ভোগোৱা হৈছিল সেইকেইটা এতিয়া পূজা থানত লৈ অহা হ'ল সেনেকুৱাকৈ আৰু পুৰা গোটাইকেইজনে মাথা দাঙি দাঙি লৈ আহিল এইফালে আছে আমাৰ ৰম্বা তো দাঙিলৈ আনিছে মাথাত না কষ্ট আৰু গাইছ বৰ্তমান আহিলোঁ পূজাৰ থানত আৰু পূজাৰ থানত এনেকুৱাকৈ কাম চলি আছে তো দেখা পাই আছে আপোনালোকে তো এইফালে যিটো পোচাক পাতটো আছে পোচাক পাত ঢেকীয়া পাত তাৰপিছত আৰু যিটো পিঠা গুড়াটো পিঠা যিটো লৈ আনিছিল তো সেইকেইটা লৈ আহি কিনে এতিয়া আকৌ ইয়াতে সেনেকুৱাকৈ মানে ভোগাই কিনি মিহলি আছে তেতিয়াহে তাৰপিছতহে এই যিটো চুঙাকেইটা আছে এই বাঁহৰ চুঙাকেইটাত বৰাব এইফালে বৰাব আৰু গোটাইকেইজনে মানে চোলা খুলি লৈছে চোলা খুলি লৈ কিনে পূৰা গা চা ধুই কিনি এনেকুৱাকৈ পূজা কৰা হয় আৰু গাইছ যিহেতু মই ওচৰত যাব নোৱাৰোঁ তাৰ কাৰণে দূৰৰ পৰাই দেখুৱাই আছোঁ আপোনালোকক এইফালে চুঙাত বৰাই আছে আপোনালোকে দেখা পাই আছে বাঁহৰ চুঙাত বৰাই আছে আৰু এইফালে আছে আৰু যিটো পিঠা বোকোৱাটো আকৌ লৈ আহিল আৰু এনেকুৱাকৈ লৈ অহা হৈছে বহুত মানুহ আৰু গাইছ এইফালে দেখা পাইছে এনেকুৱাকৈ বাঁহৰ চুঙাত বৰোৱা হৈ আছে যিকেইটা মিহলা হ'ল আৰু এইফালে ঢেকীয়া পাত যিটো পোচাক পাত আৰু লগতে পিঠা গুড়া একেলগে মিহল আকৌ ভোগাই এনেকুৱা ভোগাই কিনে তাৰপিছতহে এইফালে বাঁহৰ চুঙাত বৰোৱা হৈ আছে এনেকুৱাকৈ লৈ এতিয়া বাঁহৰ চুঙাত বৰাব আৰু সেনেকুৱা চুঙাত বৰা হোৱাৰ পিছত এইফালে আকৌ জুইত দিব তো জুইত সেনেকুৱাকৈ পুৰা দিয়া হয় তো পুৰাই দি কিনে সেই যিটো বাঁহৰটো সেইটো মানে ফালি দিয়া হয় তাৰপিছতহে ওলাই যিটো পোচাক কোৱাটো সেইটো ওলাব এতিয়া আৰু গাইছ আপোনালোকক দেখুৱালোঁ কেনেকুৱা কি চলি আছে পূজাৰ থানত তো সকলোবোৰ দেখা পালে আপোনালোকে আৰু অলপ পিছতে সকলো মানে আমাৰ গাঁৱৰ ৰাইজে গোটাইকেইজনে মানে পৰিয়াল আহি কিনে ইয়াতে সকলোৱে মিলি কিনে খাব সেই পোচাকটো তো প্ৰসাদটো আৰু প্ৰসাদ বুলিয়ে ক'ব লাগিব তো সেনেকুৱা খাবলৈ আহে গোটাই মানে গাঁৱৰ ৰাইজে তো সেনেকুৱা একেলগে মিলি খাৱাটো আপোনালোকক দেখুৱাম আৰু মানে বঙাইগাঁৱৰ পৰা আহি আছে নয়নদাহঁতে হেল্ল' অসম ফেমিলি বঙাইগাঁৱৰ পৰা আহি আছে সিহঁতেও তো সিহঁতক আহি কিনে সিহঁতক ইয়াতে আনি কিনে আপোনালোকক দেখুৱাই আছোঁ চাব আজিৰ ভিডিঅ'টো মানে খোৱালৈকে আৰু ন আজিৰ লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব দেখা পাব চিধাহে আহি পালোঁ সেইফালে গোটেইকেইটা বহি কিনে খাই আছে গাঁৱৰ লগৰকেইটা আৰু এইফালে গোটেইকেইটা হৈ আছে আপোনালোকতো ৰাতিপুৱাতে দেখুৱাইছিলোঁ আৰু ৰাতিপুৱাৰ পৰা আজি গোৱালপাৰাত গৈছিলোঁ তাৰ কাৰণে দেৰি হৈ গ'ল আমাৰ আৰু গাইছ এতিয়া গোটাই মানে গাঁৱৰ ৰাইজকেইটা ওলাই কিনে খাই আছে তো আমাৰ অফাৰটো দেৰি হৈ গ'ল বাৰু তো গোৱালপাৰাত গৈছিলোঁ নয়নদাৰ লগতে তাৰ কাৰণে দেৰি হৈ গ'ল আৰু এতিয়া গোটাই মানুহ বহি কিনে এতিয়া খাই আছে সেই আৰু গাইছ ইফালে লৈ থৈছে পোচাক কিহৰ পোচাক এতিয়া গাহৰি না মুৰ্গী মুৰ্গীৰ তো গাইছ এইটো মুৰ্গীৰ হয় এইফালে আমাৰ বুঢ়ীকেইটা খাই গাইছ এইটো মোৰ বুঢ়ীৰে আৰু গাইছ এতিয়া বহি গ'ল ইফালে দীপাংকৰ দা বিতম দা ইফালে নয়ন দাহঁতে বহি গ'ল
তো এইটো আৰু গাইছ বেলে নেন্দা এই বক্সটো খাই কেনেকুৱা লাগিছে বঢ়িয়া লাগছে ধুনীয়া লাগিছে আৰু আগতে খাই পাইছে না নাই এই বস্তুটো জীৱনটো খাই পোৱা নাই খাই পোৱা নাই আজি প্ৰথম ফাৰ্ষ্ট টাইম আজি গলপাতা সি এই বস্তুটো খাই আছে আৰু এবাৰ কিছ পূজাটো কি আছে মই পাহৰি যাওঁ বাইশ পূজা বাইক হ'ব যা অঁ আৰু লাইফত ফাৰ্ষ্ট আৰু গাইছ যিটো চুঙাত বনাইছিল এই পোচাকটো সেইটোৱে হৈছিল চুঙাত যিটো পাত দি কিনে কিবা কিবি যি বনাইছিল চুঙাত পাত দি চাউল দি ঢেকীয়া পাত দি কিনে বনাইছিল ন তো এইটোৱে হয় চুঙা পিঠা আৰু গাইছ এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু যিহেতু মানুহকেইটা আমি অহালৈকে খাই আছিল তো তাৰলৈকে আমি মাজতে আহি পালোঁ তথাপিও আমি খাই লৈ এতিয়া হৈ গ'ল আৰু না পূজাৰ কাৰণে নিচা হোৱা নাই আমি এতিয়া তোমাৰ ঘৰত আৰু খাম যিটো মুন্না ঘৰত থাকে অক্সিজেন খাম আৰু নাকি আৰু খাম দে আৰু হ'ব লাগিব না ফুল নিচা বাগৰি খাম ঘুমাই যাম